আপুনি মায়াত আবদ্ধ নহয় বুলি কেনেকৈ ক'লে প্ৰভু? আমাক যদি কেতিয়াবা মায়াৰ বন্ধনৰ পৰা দেখিছা? মায়াৰ বন্ধনত পৰা দেখিছা? আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই, বন্ধনত আকৌ প্ৰভু পৰিব কেনেকৈ? তুমি কাৰ মায়াৰ কথা কৈছা দেৱকী? বিষ্ণুৰ মায়াৰ কথা কৈছো। বিষ্ণুৰ মায়া? হয় প্ৰভু, যি নাৰায়ণ বিষ্ণুৱে মায়াময় মোহিনী ৰূপ ধাৰণ কৰিছিল, সেই ৰূপ জানো আপুনি কেতিয়াবা দেখিছে প্ৰভু? কি ক'লা দেৱকী? বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিলে? ধৰিছে প্ৰভু। ভালকৈ বুজাই কোৱা দেৱকী। প্ৰভু অন্তৰতে যিটো অমৃত কলমত উঠাই প্ৰভু, সেই অমৃত বিতৰণ কৰিবৰ বাবে প্ৰভু নাৰায়ণে মায়াময় মোহিনী ৰূপ ধাৰণ কৰিলে প্ৰভু। আৰু সেই ৰূপত ভূত হৈ থাকোঁতেই অসুৰবিলাকক বঞ্চিত কৰি প্ৰভু এই দেৱতাসকলে অমৃত পান কৰি গুচিয়াই গ'ল প্ৰভু। সঁচানে নাৰদ? সঁচা প্ৰভু। সঁচা হ'লেও বিষ্ণুৰ মায়ে মোক একো ক্ষতি কৰিব নোৱাৰে। বিষ্ণুৰ মায়ে একো ক্ষতি কৰিব নোৱাৰে। কথা আৰু কামৰ মাজত অনেক সময়ত পাৰ্থক্য থাকে প্ৰভু। দেৱকী, মই জিতেন্দ্ৰিয়। প্ৰভু মই কিমান ভক্ত কৰিছোঁ। প্ৰভু বিষ্ণুৰ মায়ে মোক একো ক্ষতি কৰিব নোৱাৰে। হয় প্ৰভু, হয় হয়। মই আজি এই বিষ্ণুৰ ওচৰলৈ গৈ অলপ বিচাৰিব নহ'বই বিষ্ণুৰ সেই মায়ে মোক মোহিনীৰ দৰ্শন কৰিছোঁ। মহাদেৱৰ প্ৰতিভূতি হ'ব সদা